होजाई के आदर्श बाजार में चला प्रशासन का बुलडोजर, कई घरों को तोड़ा। पूरी रिपोर्ट देखें। होजाई में सरकारी जमीन अतिक्रमण के विरुद्ध अभियान चलाया गया। होजाई के आदर्श बाजार में बुलडोजर की गड़गड़ाहट सुनी गई। होजाई नगर पालिका ने सरकारी जमीन खाली करने के लिए वहां अवैध तरीके से रह रहे लोगों को मोहलत दी थी, पर कोई परिवर्तन न देख नगर पालिका ने पुलिस बल के साथ अतिक्रमण हटाने पहुंची और बुलडोजर से घरों को तोड़ डाला। वहां रह रहे लोगों ने पुलिस बल पर पथराव तक कर दिया, जिसमें एक कांस्टेबल घायल हो गया। स्थिति को काबू करने के लिए पुलिस को हल्का फुल्का लाठी चार्ज भी करना पड़ा। आखिर में करीब 8 घरों को अतिक्रमण मुक्त किया गया। कुछ अतिक्रमणकारियों ने जमीन की कागज दिखा अतिक्रमण रोकने की कोशिश की, पर प्रशासन ने सरकारी आदेश अनुसार अतिक्रमण मुक्त किया। আগৰ পৰা কওঁ, এইটো আপোনাৰ মাটিটো আছিলে আমাৰ 1963 চনতে আমাক লোকেল বোৰ্ডক এইটো মাটি অধীনত এলটমেণ্ট দিয়া হৈছিলে আৰু সেই তেতিয়াৰ পৰা এখন বজাৰ আদৰ্শ বজাৰ নামেৰে এখন বজাৰ চলি আছিলে। আজি কিছুদিন আগতে আমাৰ পৌৰসভাৰ পৌৰনেত্ৰী মহোদয়ৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট লেটাৰ গৈছিলে ডিচি ছাৰলৈ যে আমাৰ মাটিটো আমাক ডিমাৰ্কেশ্যন কৰি দিব লাগে। সেই হিচাপে জিলা আয়ুক্ত মহোদয়ে ইনষ্ট্ৰাকশ্যনৰ মৰ্মে যোৱা 7 তাৰিখে বজাৰখনৰ মাটিকালিটো নিৰ্ধাৰিত কৰি দিয়ে কিমান হয়, আৰু সেই নিৰ্ধাৰিত কৰাৰ পাছত আমি পাওঁ যে আপোনাৰ ধৰক নিয়েৰ এবাউট 7-8টা ঘৰ ইয়াত ইলিগেলি অকুপাই কৰি আছে মাটিৰ ভিতৰত। যোৱা শুক্ৰবাৰে আমি তেওঁলোকক নটিচ দিছিলোঁ 48 ঘণ্টাৰ। নটিচখন আমি আছাম মিউনিচিপেল এক্টৰ অধীনত দিছিলোঁ, পৌৰ আইনৰ অধীনত 48 ঘণ্টাৰ সময় দিয়া হৈছিলে। 48 ঘণ্টা সময় যদিও সোমবাৰে পাৰ হৈ যায়, সোমবাৰৰ দিনটো আমি ইমিডিয়েট গ্ৰাউণ্ডত আমি একো একশ্যন নল'লোঁ। যোৱাকালি দিনটো আমি একো নকৰিলোঁ, বাট তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ মুভমেণ্ট নেদেখা বাবদ আমি আজি সিদ্ধান্ত ল'লোঁ আৰু ডিচি ছাৰৰ ইনষ্ট্ৰাকশ্যনৰ মৰ্মে আজি আমি এভিকশ্যন একচুৱেলি চাওক বস্তুটো কি হৈছিলে, আমি 4জন মানুহক নটিচ কৰিছোঁ। নটিচৰ কপিটো লাগিলে আপোনালোকে দি দিম। আমি 4জন মানুহ নটিচ কৰিছোঁ, তেওঁলোকে ইলিগেল অকুপাই কৰি, কিন্তু তেওঁলোক নিজে নাথাকে, তেওঁলোকে কোনোবা বেলেগ মানুহ ভাড়া দি আনি পেলাই তেওঁলোকে সহায় কৰি দিয়ে চৰকাৰী মাটি। তো সেইকাৰণে একজেক্টলি কিমানটা কাউণ্ট অফ ফেমিলি আছে সেইটো আমি এনালাইজ কৰিলেহে গম পাম, কিন্তু আমি 4জন মানুহ নটিচ দিছোঁ। একশ্যনটো যোনে বহাইছে তেওঁকহে আমি নটিচখন কৰি আমিতো ভাড়া দিয়াক আমি চিনি নাপাওঁ। তো সেইকাৰণে তেওঁলোক আমি 4জন মানুহ নটিচ কৰা হৈছিলে, কিন্তু তেওঁলোকৰ ফালৰ কোনো একশ্যন নোহোৱা দেখি আমি নিজেই পদক্ষেপ লৈছোঁ আৰু একচুৱেলি পৌৰসভাই অভিযান চলোৱা নাই, এইটো আইনগতভাৱে যিটো আইনগত দৃষ্টিভংগীৰে আমি জনাইছোঁ ডিচি ছাৰক। আপোনালোকে চাইছে কেইদিন আগত আমাৰ এটা হৈছে মাপজোক হৈছে, তো এইখিনিৰ ভিতৰত 8-9টা ঘৰ আছে। তো আমাৰ বজাৰৰ ক্ষেত্ৰত বহুত প্ৰব্লেম হৈ আছে আৰু 2টা প্ৰজেক্ট ল'ম, আগতেও আমি আপোনালোকক কৈছোঁ। তো সেইখিনি কাম চৰকাৰে কৰিব গ'লে মোৰ মাটিৰ প্ৰয়োজন হৈছে। সেই ক্ষেত্ৰত মই ডিচি ছাৰক ৰিকুৱেষ্ট লেটাৰ এটা দিছোঁ যেন ছাৰ এইখিনি আমাক অলপ উচ্ছেদ কৰি দিব লাগে, কাৰণ আমাৰ বজাৰৰ প্ৰব্লেম আছে ইয়াতে। তো সেই মৰ্মে আইনগতভাৱে যিটো হয় আৰু CO ছাৰটো আছে, আপোনালোকে চাই আছে, আৰু প্ৰশাসন হৈছে মোটামুটি 8টা পৰিয়ালক উচ্ছেদ কৰা হৈছে ইয়াতে। তো খুব দুখজনক মেটাৰ সেইটোৱে যেন আজি চাওক চৰকাৰী আবণ্টন দিয়া মাটি সেইখিনিত বহুত বছৰ ধৰি তেওঁলোকে ঘৰ বান্ধি আছে। মই 4 দিন আগত তেওঁলোকক এটা নোটিছো দিছোঁ যেন তেওঁলোকে যাতে ঘৰখিনি আঁতৰাই দিয়ে। তাৰ পিছত আজি যিটো দুৰ্ভাগ্যজনক মেটাৰ, আজি হোজাইৰ বুকুৰ টাউনৰ মাজত এই যে পৰিয়ালকেইটা মানে ঢিল চুৰি আপোনালোকে চাইছে, আমাৰ প্ৰশাসনৰ এটা ভাই এনেকৈ এনজিঅ'ৰ্ড হৈছে, মানে এইটো সঁচাকৈ দুখ লগা কথা। কাৰণ আমি আগন্তুক দিনত আমি যেন পৌৰসভাৰ বা বিভিন্ন প্ৰতিনিধিসকলে কেনেকৈ কাম কৰিব চৰকাৰৰ, যদি এনেকুৱা বাধাৰ সৃষ্টি আহে। আৰু ইয়াতে মই দেখা পাইছোঁ এজন উকিল আহিছে, উকিলটো বা কাৰ তৰফৰ মই সেইখিনি নাজানো। হ'ব, মই লাষ্টত আহিছোঁ, মই গম পোৱা নাই বস্তুখিনি। তো আমাৰ এক্সিকিউটিভ অফিচাৰ আছে, CO আছে, তেওঁলোকে যিটো ডিচিশ্যন দিয়ে এই উকিলজন কাৰ আৰু কিহৰ হৈ পেলাই তেওঁ আহি ইয়াতে মাতিছে, এইটো অলপ আমিও চাই দিম। হয়, ঢিল দলিয়াইছে আৰু খুব এনজিঅ'ৰ্ড এজন আহত হৈছে, ইয়াতে মাথা ফাটি গৈছে। তো পৰিস্থিতি তেনেকুৱাই হৈছে, উপায় নাই। এতিয়া যদি আমি মানি নলওঁ তো এনেকুৱা পৰিস্থিতিটো উদ্ভৱ হ'বই, এইটো প্ৰশাসনৰ কোনো ভুল নাই। হয় দাদা, নথি যদি আজি ফিল্ডত দেখাব লগা হয় এইটো কথা নহয়, পৌৰসভাটো সকলোৰে।
তেওঁলোকৰ হাতত যদি নথি আছিলে 4 দিন আগত আমি যেতিয়া নোটিছটো দিছোঁ তেওঁ লৈ যাব লাগিছিলে তাতে বহি আমি এটা সমাধান কৰি ল'লোঁ হয় কিন্তু গোটেইখিনি তথ্য ভিত্তিত কালি ডিচি ছাৰে মোক টাইমটো দিছে আমাক যে আপোনালোকে কালি থাকিব লাগে আৰু এইটো উচ্ছেদ হ'ব বুলি Mate দেখছো নতুন ঘর বনাইছে কালি ইস্তেমাল নকৰিব আপোনাক মাৰিছে